এই চাৰিমুঠি জীৱৰ ভিতৰত শাস্ত্ৰই প্ৰশংসা কৰিছে শ্ৰেষ্ঠতম জীৱ বুলি পঞ্চভূতি ২৪টা তত্ত্বৰে গঠিত মনুষ্য নামৰ হৰিধাৰী জীৱক, অৰ্থাৎ আমি সমস্তজনাক শ্ৰেষ্ঠতম জীৱ বুলি প্ৰশংসা কৰিছে। যদি শাস্ত্ৰই আমাক শ্ৰেষ্ঠ বুলি কৈছে, আমিনো কিহত শ্ৰেষ্ঠ? এইটো লগে লগে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। বাকী তিনিমুঠি জীৱ ভাগ হৈ থাকোঁতে প্ৰাণময় কোষ, জ্ঞানময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, এই চাৰিটা ভাগ ভাগকৈ কোষৰ দ্বাৰা গঠিত শৰীৰধাৰী আমি জীৱ আত্মা। কিন্তু এই চাৰিওটাৰ ভিতৰত আমাৰ লগত দুটা বেছিকৈ আছে, বিজ্ঞানময় কোষ আৰু মনোময় কোষ। এজনী পৰুৱা নামৰ জীৱ আপোনাৰ মোৰ ফালে যেতিয়া আহি থাকিব, আমি সেই পৰুৱাজনীক যা যা চু চু বুলি খেদিলেও পৰুৱাজনীয়ে পথটো সলনি নকৰে। তাৰমানে পৰুৱাজনীৰ শৰীৰতো পৰমাত্মা স্বৰূপ ঈশতত্ত্বই জীৱাত্মা ৰূপত প্ৰকাশমান হৈ আছে যদিও পৰুৱাজনীয়ে ভাবিব নোৱাৰে যে অকণমান আগলৈ গ'লেই মানুহ নামৰ শৰীৰধাৰী জীৱটোৱে হেঁচা মাৰি মোক তাক মাৰি পেলাব। এই চিন্তাটো পৰুৱাজনীয়ে কৰিব নোৱাৰে। কিন্তু মানুহ নামৰ শৰীৰধাৰী জীৱাত্মা স্বৰূপ আমি সমস্তজনাই সেইটো উপলব্ধি কৰিব পাৰোঁ, চিন্তা কৰিব পাৰোঁ। বিজ্ঞানময় কোষ আৰু মনোময় কোষ আমাৰ লগত আছে, অৰ্থাৎ জ্ঞান আৰু বিবেক, এই দুইটা বস্তু আমাৰ লগত থকাৰ কাৰণে আমি কোনটো বস্তু ভাল, কোনটো বেয়া, কোন পথেৰে যাব লাগে, কোনটো পথেৰে যাব নালাগে, প্ৰত্যেকটো কথা আমি সুন্দৰভাৱে চিন্তা কৰিব পাৰোঁ। সেইকাৰণে শাস্ত্ৰই আমি সমস্তজনাকে উত্তম পাত্ৰ, শ্ৰেষ্ঠতম জীৱ বুলি বাৰে বাৰে প্ৰশংসা কৰি আছে। কিন্তু এই প্ৰশংসা কৰাৰ পাছতো আমি শ্ৰেষ্ঠতম কৰ্ম প্ৰত্যেকেই কৰিছোঁ নে নাই কৰা, এইটো কিন্তু চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আৰু শাস্ত্ৰত এইখিনি কথাকে সুন্দৰভাৱে পদচন্দ, ছবিচন্দ, দুলৰী চন্দ, লেছাৰী, জোনা আদিৰ জৰিয়তে আমাক উপদেশ প্ৰদান কৰিছে। সৰ্বপ্ৰথমে সিদ্ধান্ত দিলে, যিটো আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ, তিনিটা উত্তম বস্তু, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁহো প্ৰণাম। শাস্ত্ৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ আছে আৰু লগত মহাভাৰত, ৰামায়ণ দুভাগী মহাকাব্য আছে। কিন্তু এই সমস্তৰ ভিতৰত উত্তম কি? মহাভাগৱত। বৰহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে আমাক দৰ্শন দিছে। ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত, যত মহাজন খবৰ সভা মধ্যত। ভাৰত মানে মহাকাব্য মহাভাৰতৰ কথা কৈছে। ৰামায়ণ মহাভাৰত 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণে যিমানখিনি মত প্ৰকাশ কৰি দিছে জীৱৰ কল্যাণৰ অৰ্থে, মংগলৰ অৰ্থে, আমি যিমানখিনি কম বেছি পৰিমাণে প্ৰত্যেকেই বুজি পাওঁ,
এই নানান মত আমি কোনটো আশ্ৰয় কৰিম এতিয়া? তাৰ বিষয়ে মাধৱ গুৰুজনাই ক'লে, যত মহাজন হব সভাৰ মধ্যত। মহাজনসকল, সেনাপতি, মন্ত্ৰী আদিকে ধৰি মহান দায়িত্ববিলাক আশ্ৰয় কৰি থকা ব্যক্তিসকল এখন সভাত আসনাধীষ্ঠ হৈ থাকিলেও নিৰ্দিষ্ট বক্তা আহি যদি আসনত নবহে, সেই সভাভাগৰ সৌন্দৰ্যতা প্ৰকাশ নহয়। ৰজাৰ আসনখন যদি খালী হৈ থাকে, সেই সভাখনৰ নামটো সাধাৰণ সভা বুলি কোৱা যায়। ৰজা যেতিয়া আসনত বহি দিয়ে, তেতিয়া আমি সকলোৱে সেই সভাভাগীক সাধাৰণ সভাৰ বিপৰীতে ৰাজসভা বুলি মান্যতা প্ৰদান কৰি দিওঁ। আৰু মাধৱ গুৰুজনায়ো তাকে কৈছে, যত মহাজন সবৰ সভা মধ্যত কোটি সূৰ্য সম প্ৰকাশ হয় পৰম আনন্দ ৰসময়। পৰম আনন্দ ৰসযুক্ত কোটি কোটি সূৰ্যৰ সমান পোহৰ দিব পৰা একমাত্ৰ শাস্ত্ৰভাগী হ'ল কেৱল মহাভাগৱত। আমি যদি ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ, ৰামায়ণ, মহাভাৰত আদিকে ধৰি 14 ভাগী শাস্ত্ৰ, 17 ভাগী পুৰাণৰ যিকোনো এটা নিয়ম সমাজত পালন কৰি থাকোঁ, সেই নিয়মটোৰ জৰিয়তে আমি জীৱই ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিম নে নোৱাৰিম, সেইটো নিশ্চিত কৰি দিবৰ বাবে আমি কাষ চাপিব লাগিব কেৱল উত্তম শাস্ত্ৰ মহাভাগৱত। যি ধৰণে পৰীক্ষা হলত ছাত্ৰকেইজনে অংশগ্ৰহণ কৰাৰ পাছত পৰীক্ষা বহীখনত প্ৰশ্নৰ উত্তৰ লিখাৰ পাছত পৰীক্ষা সেই বহীখন যাৰ হাতত অৰ্পণ কৰি দিয়ে, সেইজনে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত এটা নম্বৰ দিয়ে, আৰু সেই নম্বৰখিনি প্ৰত্যেকটো বিষয়ত যিমান নম্বৰ পালে প্ৰত্যেকটো নম্বৰ একেলগ কৰি এজন নিৰ্দিষ্ট ব্যক্তিয়ে ফলাফলটো ঘোষণা কৰে। সেই ব্যক্তিজনক পৰীক্ষক বুলি কোৱা হৈছে। ঠিক তেনেকৈ ঋক, যজু, অথৰ্ব, সাম, ৰামায়ণ, মহাভাৰত, ন্যায়, মীমাংসা, গৰুড় পুৰাণ, শিৱ পুৰাণ, বিষ্ণু পুৰাণ আদিকে ধৰি মহাভাগৱতক বাদ দি যিমান মত প্ৰকাশ কৰিছে জীৱৰ কল্যাণৰ অৰ্থে, তাৰ উত্তৰটো শুদ্ধ নে অশুদ্ধ আমাক বুজাই দিব কেৱল মহাভাগৱতে। মহাভাগৱত নুহন্ত যাৱে প্ৰকাশ। যেতিয়ালৈকে মহাভাগৱতৰ আশ্ৰয় নকৰিম, আমাৰ নিয়মটো শুদ্ধ হৈছে নে আমি কোনো গেৰাণ্টি দিব নোৱাৰোঁ। কিন্তু মহাভাগৱতে যদি কৈ দিয়ে যে তোমালোকৰ সমাজ ব্যৱস্থাত পালন কৰি থকা নিয়মটো শুদ্ধ, তেতিয়াহ'লে সি শুদ্ধ। যদি মহাভাগৱতে কৈ দিয়ে যে তোমালোকে পালন কৰি থকা নিয়মটো সমাজৰ আচাৰ আচৰণ, নীতি আদৰ্শ এইবিলাক ভুল, তেতিয়াহ'লে সি প্ৰকৃততে ভুল। এনেকৈ নামঘোষা শাস্ত্ৰৰ জৰিয়তে আমি সৰ্বপ্ৰথম চিন্তা কৰিলে উত্তৰ পাম যে মহাভাগৱতেই হ'ল উত্তম শাস্ত্ৰ। আৰু আজি আমি সমস্ত জনাই উত্তম শাস্ত্ৰ আশ্ৰয় কৰিবৰ বাবে সৌভাগ্যৱন্ত হৈছোঁ। দ্বিতীয়তে উত্তম আমাক দৰ্শন কৰালে, বেদে যাক বিহি আছে সেহিটো কৰ্ম, বেদে যাক নিষেধিছে সেহিটো অকৰ্ম, অকৰ্ম নাচৰি হয় বিকৰ্ম পাতেক। তিনিটা বিষয়বস্তু দিলে, কৰ্ম, অকৰ্ম আৰু বিকৰ্ম।
এই তিনিটাৰ ভিতৰত গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে ক'লে কৰ্মই ধৰ্ম, কৰ্ম কৰা। বেদে যাক বিহি আছে সেইটো কৰ্ম। চাৰিখনি বেদে যিখিনি নিয়ম কৰিবলৈ কৈছে সেইখিনিক কৰ্ম বুলি কৈছে আৰু সেইখিনিকে ধৰ্ম বুলি কৈছে। এতিয়া ধৰ্মৰ ভিতৰত কৰ্মৰ ভিতৰত উত্তম কি বুলি কৈছে? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিলে। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে হৰি নামৰ কিংকৰ। হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। ৰাম সেহিহে পৰম সাধু নৰ। নৰ মানে মনুষ্য। মনুষ্যৰ ভিতৰত শাস্ত্ৰই সাধু বুলি সেইজনকে প্ৰশংসা কৰিছে। কোনজন? যিজনে বেদৰ বিহিত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ব্ৰত হোম আদিকে কৰি এই নীতি নিয়মবিলাকৰ ভিতৰত দৈৱকী নন্দন শ্ৰীকৃষ্ণদেৱৰ নাম যে উত্তম ধৰ্ম উত্তম কৰ্ম, এইটো জানি যিসকলে বাকী সকলো বাদ দি কেৱল ঈশ্বৰৰ নাম আশ্ৰয় কৰাটো খাটাংভাৱে সিদ্ধান্ত লৈ ল'লে। বাকী সকলো বাদ, কেৱল এক ঈশ্বৰৰ নামত শৰণ, এক ঈশ্বৰত ভজন, এই ব্যৱস্থাটো যিসকলে পালন কৰে শাস্ত্ৰই সেইসকলক সাধু বুলি প্ৰশংসা কৰিছে। ধৰ্মৰ উত্তম হ'ল নাম। দেৱৰ উত্তম ৩৩ কোটি দেৱ দেৱতা আছে। কোনে সৃজন কৰিছে? সপ্ত বৈকুণ্ঠৰ অধিপতি গোলোক ধামত যিজন প্ৰকাশমান হৈ থাকে সৰ্বশক্তিমান কৃষ্ণদেৱে। অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য, 2 অশ্বিনী কুমাৰকে ধৰি ৩৩ কোটি দেৱ দেৱতা আছে। অৰ্থাৎ ৩৩ প্ৰকাৰৰ দেৱ দেৱতা ভগৱন্ত ঈশ্বৰ কৃষ্ণই সৃষ্টি কৰিলে, সৃজন কৰিলে। সেই সকলোৰে ভিতৰত উত্তম হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। তেওঁৰ চৰণত যিসকলে শৰণাপন্ন হৈছে সেইসকলৰ প্ৰতি ভগৱন্ত পুৰুষে পূৰ্ণ কৃপা বৰ্ষণ কৰে। আৰু সেইকাৰণে দ্বিতীয় স্কন্ধত শংকৰ গুৰুজনাই খুব সুন্দৰভাৱে উল্লেখ কৰিছে, ঔবা নৰলোক হৰি ভজিওক ধৰাইতো উপদেশ এৰা আল জাল জীৱা কতকাল জৰা ভৈল পৰবেশ। উবা নৰলোক মানে সেই মনুষ্যসকল হৰি ভজিওক এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এক ঈশ্বৰত শৰণাপন্ন হোৱা। ধৰা ইটো উপদেশ, এই উপদেশটো শাস্ত্ৰই কৈ আছে ইয়াক সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰা। এৰা আলজাল জীৱা কতকাল, কিমান দিন জীয়াই থাকিবা গেৰাণ্টি নাই। 5 মিনিটো হ'ব পাৰে, 1 মিনিটো হ'ব পাৰে, 1 ছেকেণ্ডো হ'ব পাৰে, 50 বছৰো হ'ব পাৰে। গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ কিমান দিন এই সংসাৰত জীয়াই থাকিম। জৰা ভৈল পৰবেশ, জৰা মানে বাৰ্ধক্য।
বেমাৰ আজাৰ বাৰ্ধক্যই আহি এই শৰীৰত অত্যাচাৰ উৎপীড়ন কৰি এই শৰীৰৰ পৰা জীৱ আত্মা ওলাই যাবলৈ বাধ্য কৰিবই। গতিকে এইবিলাক চিন্তাৰ পৰা আঁতৰি আহি সিদ্ধান্ত দিছে গুৰুজন বস্তুৱে, অন্য দেৱী দেৱ নকৰিবা হেৱ, গৃহু নপহিবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। ভক্তি ব্যভিচাৰ নকৰিবা, অব্যভিচাৰ ভক্তিৰ দ্বাৰাহে জীৱৰ কল্যাণ হ'ব। গতিকে ব্যভিচাৰ ভক্তি হোৱা নিয়মকেইটা দি দিলে, কৃষ্ণদেৱৰ বাহিৰে অন্য দেৱী দেৱক সেৱা নকৰিবলৈ কৈছে, গৃহতো প্ৰৱেশ নকৰিবলৈ কৈছে। অন্য দেৱী দেৱ নকৰিবা সেও, গৃহো নপহিবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। দুটা দিশত কথাখিনি গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে। এক হ'ল বাহ্যিক বিৰাট ব্ৰহ্মাণ্ড, দুই হ'ল ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, অৰ্থাৎ শৰীৰ তত্ত্বৰ জৰিয়তে চিন্তা কৰাইছে আৰু বিৰাট ব্ৰহ্মৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডটো গুৰুজনাই দৰ্শন কৰাইছে। অন্য দেৱী দেৱ মানে ঈশ্বৰ কৃষ্ণক বাদ দি বাকী সমস্ত ৩৩ কোটি দেৱ দেৱতা সেৱা নকৰিবলৈ কৈছে, তেওঁলোকৰ মূৰ্তি দৰ্শন নকৰিবলৈ কৈছে, তেওঁলোকৰ অগ্ৰত অৰ্পণ কৰা প্ৰসাদ গ্ৰহণ নকৰিবলৈ কৈছে, তেওঁলোকক প্ৰতিষ্ঠা কৰি থোৱা সেই গৃহত প্ৰৱেশ নকৰিবলৈ কৈছে। এইটো হ'ল বাহ্যিকত আমি সকলোৱে হয়তো এইটো বুজি পাওঁ, কিন্তু আমাৰ শৰীৰ তত্ত্বৰ দিশেৰে যদি চাওঁ, এই শৰীৰটোত ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম প্ৰকাশমান হৈ আছে। মাধৱ গুৰুজনাই কৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। এইবিলাক জড় ৰাখি মহাহৰি প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণক কেন্দ্ৰ কৰি 14জন সাক্ষী আমাৰ শৰীৰটোত আছে। নাকত আছে, কাণত আছে, চকুত আছে, মুখত আছে আদিকে কৰি আমাৰ শৰীৰটোত 14জন সাক্ষী ৰূপে দেৱ দেৱতা প্ৰকাশমান হৈ আছে। আমি বাহ্যিকত কৃষ্ণদেৱৰ বাহিৰে বেলেগক আমি দৰ্শন নাই কৰা, কিন্তু সেই 14জন সাক্ষী শৰীৰত থকাৰ পাছতো তেওঁলোকক সন্তুষ্টি কৰিবৰ বাবে আমি তেনেকুৱা কিবা আহাৰ কেতিয়াবা কেতিয়াবা গ্ৰহণ কৰোঁ নেকি? যদি গ্ৰহণ কৰিছোঁ তেতিয়াহ'লে আমি একেটাতে সোমাই আছোঁ। বাহিৰত আমি অন্য দেৱী দেৱ মূৰ্তি নাই চোৱা, কিন্তু ভিতৰত আমি বৰুণৰ পাশে বান্ধি থৈব কত কাল, আপোন বয়স হৈলে বুদ্ধি হৈব ভাল। বৰুণ দেৱতা ক'ত আছে? আমাৰ জিভাত বৰুণ দেৱতা আছে বুলি কৈছে। আৰু জিভাখনৰ কামটো আপোনাৰভাৱে জানে, সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয়, মাত্ৰ জান তই ৰসৰ সাৰক। তই প্ৰত্যেকটো বস্তুৰ সোৱাদ জান, মিঠা তিতা টেঙা জ্বলা কেহা, প্ৰত্যেকটো বস্তু তই সোৱাদ এই শৰীৰটোক প্ৰত্যেক মুহূৰ্ততে দি থাক। গতিকে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ গৈ আপুনি আমি শ্ৰেষ্ঠতম জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই কেতিয়াবা শাস্ত্ৰই নকৰিবলৈ কোৱা, শাস্ত্ৰই নাখাবলৈ কোৱা আহাৰ আমি গ্ৰহণ কৰোঁ নেকি? সেইখিনি আমি প্ৰত্যেকে নিজে চিন্তা কৰিব লাগিব। গতিকে বাহ্যিকত আমি শিৱৰাত্ৰি পালন কৰা নাই, দান দক্ষিণা দিয়া নাই, এই বুলি কৈ থাকিলে নহ'ব। যদি আমি শৰীৰটোত থকা 14জন সাক্ষীক প্ৰত্যেক মুহূৰ্ততে শাস্ত্ৰৰ বিপৰীত নিয়মেৰে আহাৰবিলাক যোগান ধৰি আছোঁ, প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীৱ প্ৰয়োজন।
ভাগৱতৰ আৰম্ভণি আপোনাৰসবে জানে। পৰীক্ষিত নামৰ এটি জীৱ আত্মাই কৰা এটা ভুল কৰ্মৰ বাবে মহাভাগৱতৰ কৃপা আপুনি মই সমস্ত জনাই লাভ কৰিছোঁ। প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। পৰীক্ষিত নামৰ জীৱ আত্মাই যেতিয়া এটা ভুল কাম কৰিছিল, কলিৰ কৰাল গাহত পৰি মৃগয়া কৰিবলৈ যাওঁতে শ্ৰমিক মুনিৰ আশ্ৰমত প্ৰৱেশ কৰি তৃষ্ণাতুৰ হৈ যেতিয়া শ্ৰমিক মুনিক পানী বিচাৰিছে, তেতিয়া শ্ৰমিক মুনি ধ্যানমগ্ন হৈ থকাৰ কাৰণে তাৰ উত্তৰ নিদিলে। আৰু কলিৰ প্ৰভাৱ পৰীক্ষিতৰ ওপৰত পৰি থকাৰ বাবে পৰীক্ষিতে নজনাকৈয়ে ভুল কৰ্ম কৰিলে। এটি মৃত সৰ্প সেই মুনিজনৰ গলত পিন্ধাই দিলে আৰু তাতেই ক্ষুণ্ণ হৈ শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে। 7 দিন 7 ৰাতিৰ ভিতৰত পৰীক্ষিত নামৰ জীৱ আত্মাক তক্ষকৰূপী কাল সৰ্প দংশন কৰিব আৰু এই সংসাৰ এৰি যাব লাগিব। পৰীক্ষিতক সময় 7 দিন 7 ৰাতি দিছে। তাৰ অৰ্থ হ'ল পৰীক্ষিত নামৰ জীৱ আত্মা আপুনি ময়ো একে জীৱ আত্মাই ঈশ্বৰ পুৰুষৰ সন্তান। এই মায়াময় সংসাৰত আপোনাৰ আমাৰো সমস্ত জনাৰে সময় কেৱল 7 দিন। দেওবাৰৰ পৰা আৰম্ভ কৰি দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি মাত্ৰ 7 দিন। এই 7 দিনতে আমি মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আহিছোঁ। কোনোবা এটা বাৰত, কোনোবা এটা দিনত যামগৈও এই 7 দিনৰে কোনোবা এটা দিনত। গতিকে আমাৰো 7 দিন, পৰীক্ষিতৰো 7 দিন। পৰীক্ষিতক তক্ষকৰূপী কালসৰ্পই দংশন কৰিছে, আমাক সময়ৰূপী কালসৰ্পই দংশন কৰিব আৰু আমি সংসাৰ এৰি যাব লাগিব। পাৰ্থক্য মাত্ৰ এটাই, পৰীক্ষিতে জানিছিল 7 দিন 7 ৰাতিৰ ভিতৰত মৰিব আৰু আপুনি আমি নাজানো আমাৰ কোনদিনা মৃত্যু হ'ব। এইটোৱে পাৰ্থক্য। আৰু পৰীক্ষিতে তেতিয়া ত্ৰিকালদৰ্শী বিভিন্নজন ঋষিমুনিৰ আগত নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে যে মোক ক'ব লাগে মই কি কৰিলে এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম, তৰি যাব পাৰিম। এৰা কেনমতে শুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱই লোক সংসাৰ পাৰ। সৰ্ব পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি? কি কৰ্ম কৰিলে এই মায়াময় সংসাৰ পাৰ হৈ যাব পাৰিব এটি জীৱ আত্মাই? এৰামে বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিওক মুতৰি শিলোকে। এটি ম্ৰিয়মান জীৱ আত্মাই, এজন শোক সন্তপ্ত মনুষ্যই কেনেকুৱা কৰ্মক ধৰ্ম হিচাপে পালন কৰিলে এই সংসাৰৰ পৰা তৰি যাব পাৰিব, সেই ত্ৰিকালদৰ্শী ঋষিমুনিসকল তোমালোকে আমাক জ্ঞান দিব লাগে। আমাৰো ইষ্ট মিত্ৰ কুটুম্ব পিতৃ বংশ পৰিয়ালৰ কোনোবা এজন ব্যক্তি পৰলোকগামী হোৱাৰ লগে লগে স্বাভাৱিকতে আমাৰো দুখ লাগে। তাৰমানে পৰীক্ষিতৰ লগত আমাৰ নিয়মটো একেটাই। পৰীক্ষিতে এই সংসাৰ এৰি যাব, তেওঁ কি কৰিলে এই সংসাৰ পাৰ হৈ যাব পাৰিব সেইটো জানিব বিচাৰিছে। আৰু আমাৰো বংশত আমাৰো পৰিয়ালত কোনোবা এজন মানুহৰ মৃত্যু হ'লে আমিনো কোনটো কৰ্ম কৰিব লাগিব? পৰীক্ষিতে সোধা প্ৰশ্নৰ উত্তৰটো আমাৰো একেটাই সমস্ত জনাৰ। আমি 3 দিনত তিলনি কৰোঁ, 10 দিনত দহা কৰ্ম কৰোঁ, 11 নম্বৰ দিনটোত নাম কৰোঁ, 12 নম্বৰ দিনটোত তৈল ভোজন কৰোঁ। পৰীক্ষিতে এইকেইটা কৰিছিলে নাই?
যদি নাই কৰা তেতিয়াহ'লে আমি কিয় কৰি আছোঁ? প্ৰত্যেকটো কথা চিন্তা কৰাটো অতীৱ প্ৰয়োজন। তেতিয়া ঋষিমুনিসকলে উত্তৰ কি দিলে? ৰামে শুনি মুনি সবে বোলে, যাৰ যে নমতি কেহু বোলে তপতে পৰম পাই গতি। এই পৰীক্ষিতৰ প্ৰশ্ন শুনি মুনিসকলে নিজৰ নিজৰ ভাৱনা অনুসাৰে উত্তৰ দিবলৈ ধৰিলে। কোনো কোনো ঋষিমুনিয়ে ক'লে তপ কৰিলে জীৱৰ পৰম গতি হ'ব, তুমি তপ কৰা। কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞদানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনো কোনো ঋষিমুনিয়ে ক'লে যজ্ঞ কৰিলে দান দক্ষিণা দিলে জীৱৰ মহাসিদ্ধি হ'ব, কল্যাণ হ'ব, তাৰমানে এই সংসাৰ তৰি যাব পাৰিব। কোনো কোনো ঋষিমুনিয়ে ক'লে তীৰ্থত গৈ স্নান কৰাগৈ, তেতিয়াই জীৱৰ পৰম মুকুতি হ'ব। কেহু বোলে মহাযজ্ঞে তৰৈ সংসাৰক, কেহু বোলে এৰাই মহাজ্ঞানেহে নৰক। কোনো কোনোৱে ক'লে মহাযজ্ঞৰ দ্বাৰা সংসাৰ তৰি যাব পাৰিব। কোনো কোনো ঋষিমুনিয়ে ক'লে মহাজ্ঞানৰ জৰিয়তে নৰকৰ পৰা উদ্ধাৰ পাব। সবে হন্তে কহে আপোনাৰ নানা মত, হেন শুনি স্বস্থ নোহে ৰাজাৰ মনত। যিমানে যিয়ে নকওক, এটাও মনপুত নহ'ল পৰীক্ষিত ৰাজাৰ। কাৰণ তপ কৰিবলৈ, যজ্ঞ কৰিবলৈ, দান দক্ষিণা দিবলৈ, তীৰ্থ স্নান কৰিবলৈ এজন মনুষ্য নামৰ শৰীৰধাৰী জীৱক বহুত সময় প্ৰয়োজন হয়, বছৰ বছৰ প্ৰয়োজন হয়। কিন্তু পৰীক্ষিতৰ হাতত সময় মাত্ৰ 7 দিন। সেইকাৰণে 7 দিনত জনক ৰজাই 12,000 বছৰ এডোখৰ ভূমি চহাইছিলে যজ্ঞ কৰিবৰ বাবে। আৰু সেই ভূমি হাল বাই চহ কৰোঁতে নাঙলৰ শিৰলুত সীতাক পাইছিল, আপোনাৰ সমস্ত জনাই জানে। পৰীক্ষিতে সেইকাৰণে যজ্ঞ পচন্দ কৰা নাই, কাৰণ 12,000 বছৰ তেওঁৰ হাতত সময়ো নাহে, তেওঁৰ হাতত আছে মাত্ৰ 7 দিন। আমাৰো হাতত সময় মাত্ৰ 7 দিন। গতিকে এই 7 দিনত আমিও সেইবিলাক কৰ্ম কৰিব পৰা শক্তি সামৰ্থ্য আমাৰ কাৰো নাই। সেইকাৰণে পৰীক্ষিতৰো কৰ্মখিনি পচন্দ হোৱা নাই, মনপুত হোৱা নাই। গতিকে আমাৰো সেইখিনি কৰ্ম কৰাত শাস্ত্ৰই অধিকাৰ নাই বুলি সিদ্ধান্ত দিছে। তাৰ পাছত কৃষ্ণ দৈপায়ন বেদব্যাসৰ সুযোগ্য সন্তান শুকগুৰুক দৰ্শন পাইছে, শুকগুৰুৰ কৃপা লাভ কৰিছে। আৰু শুকগুৰুৰ চৰণ কমলত পৰীক্ষিত ৰাজাই সেই একেভাগী প্ৰশ্নকে অৰ্পণ কৰিছে। আৰু সেই একেভাগী প্ৰশ্ন অৰ্পণ কৰোঁতে শুকগুৰুৱে কি বুলি উত্তৰ দিলে? পৰীক্ষিতে প্ৰশ্নভাগ আগবঢ়াইছে, দেৱৰো দুৰ্লভ তজুদৰ্শন, অন্তকালে পাইলো আমি, আন সেতু নাই কৃষ্ণৰে সে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। তোমাৰ নিচিনা এজন মহান ঋষিক মই যে মৃত্যুৰ প্ৰাক মুহূৰ্তত হ'লেও দৰ্শন পালোঁ, মোৰ পৰম সৌভাগ্য। এয়া কেৱল কৃষ্ণদেৱৰ কৃপাৰ বশতহে সম্ভৱ হৈছে। গতিকে মই হেন ভৃত্যৰ প্ৰতি, দাসৰ প্ৰতি ঈশ্বৰ কৃষ্ণ স্বামী আজি সন্তুষ্ট হৈছে, তোমাৰ দৰে এজন মহান ঋষিক লগাই দিছে, সংযোগ ঘটাই দিছে। গতিকে সেই মহাগুৰু শুকদেৱ, তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত, মৃয়
ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। শোক সন্তপ্ত দুখত ম্ৰিয়মান এজন মনুষ্যই এই সংসাৰত প্ৰকৃতপক্ষে শাস্ত্ৰসন্মতে কি কৰ্ম কৰিব লাগে, মোক তুমি জ্ঞান দিয়া। এই বুলি পৰীক্ষিতে শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। এ ৰাম কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজিবাক যোগ্য কোননো দেৱতা, কহিও মোক সত্তৰে। কাণেৰে কাৰ কথা শুনিলে জীৱৰ কল্যাণ হ'ব, মোক তুমি কৈ দিয়া। কাৰ কথা মনেৰে চিন্তা কৰিলে জীৱৰ কল্যাণ হ'ব, তুমি মোক জ্ঞান দিয়া। কাক ভজিব লাগিব, অৰ্থাৎ কাৰ কথা ভাবি থাকিব লাগিব, তুমি মোক জ্ঞান দিয়া। ভাবিবলগীয়া সেই দেৱতাজনৰ নাম কি, তুমি মোক কৈ দিয়া। এই বুলি মহামানী পৰীক্ষিত ৰাজাই শুকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। আৰু শুকগুৰুৰ পদ্মমুখখনতে উচ্চাৰিত সেই মহান বাণী, মহান তত্ত্ব কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে প্ৰকাশ কৰিছে। এ ৰাম ৰাম সমস্ত শাস্ত্ৰৰ মত, বেদ বেদান্তৰো তত্ত্ব, কৃষ্ণেহে পৰম ইষ্ট দেৱ, পূজৈ যাক ব্ৰহ্মা হৰে, কোননো পামৰণৰে, তাংক আশী নকৰিবে হেৱ। এই পৃথিৱীত এনেকুৱা কোন পাপী মনুষ্য আছে যি সেইজন ইষ্টদেৱ কৃষ্ণক চিন্তা নকৰাকৈ এই সংসাৰৰ পৰা গতি পাব পাৰে। যিজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত অহৰ্নিশে সেৱা কৰি থাকে, ব্ৰহ্মা শিৱকে ধৰি ৩৩ কোটি দেৱ দেৱতাই, সেইজন ঈশ্বৰ কৃষ্ণকে চিন্তা কৰিবলৈ সমস্ত শাস্ত্ৰ বেদ বেদান্তই জীৱক উপদেশ প্ৰদান কৰি আছে। এই বুলি মহামানী শুকগুৰুৱে অভিশপ্ত পৰীক্ষিত ৰাজা, অৰ্থাৎ ম্ৰিয়মান পৰীক্ষিত ৰাজা সুন্দৰভাৱে উপায়টো প্ৰদান কৰি দিলে, উপদেশ প্ৰদান কৰিলে। যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰি 12 পাত্ৰ হৈ আতি ম্লেচ্ছ অন্ত্য জাতি। যাৰ নাম উচ্চাৰণ কৰা মাত্ৰকে যজ্ঞ কৰিব পৰা মহান জ্ঞানৰ অধিকাৰী হৈ যাব পাৰে। কোন কোন? ম্লেচ্ছ আৰু অন্ত্য জাতি এটি জীৱ। নভজিয়া হেন দেৱ আনকেহে কৰৈ সেৱ, সি জন জানা আত্মঘাতী। সেইজন পৰম পুৰুষ সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণক চিন্তা নকৰি, সেৱা নকৰি যিসকলে আনক সেৱা কৰে, ওম গণেশায় নমঃ, ওম বিশ্বকৰ্মায় নমঃ, ওম দুৰ্গায় নমঃ, ওম সৰস্বতীয়ে নমঃ আদি আদি বুলি কৈ সেইসকল আন দেৱতাক যি চিন্তা কৰে, সি জন জানা আত্মঘাতী। সেইজন মনুষ্যই নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে এই সংসাৰৰ পৰা তৰিব পৰা একমাত্ৰ উপায় হ'ল কেৱল দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণদেৱৰ নাম। আৰু তাকেই সুন্দৰভাৱে দেৱঋষি নাৰদে 10 প্ৰচেতসগণক দিয়া উপদেশ ভাগৱতে 4ৰ্থ স্কন্ধত প্ৰকাশ কৰিছে। এ ৰাম
বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী শৰাধে একোকে নবাধৈ কৃষক নুবুলি হৰি। এই মিছামিছি কথাবিলাক পাতি মিছামিছি নীতি নিয়মবিলাক পালন কৰি হেৰা মনুষ্য নামৰ উত্তম জীৱ তোমালোক কেলে আত্মঘাতী হৈছা? এই ভোজনী শ্ৰাদ্ধপিণ্ড দান দক্ষিণা এইবিলাকে জীৱক উদ্ধাৰ কৰিব নোৱাৰে যেতিয়ালৈকে হৰিত শৰণ নোলোৱা। আশীৰ্বাদ এভাগি দিওঁতে আমাৰ এজন বাপে আশীৰ্বাদ ভাগিত সুন্দৰভাৱে এজোকা ঘোষা আশ্ৰয় কৰিছিল। মাধৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে, আপোনাসবে জানে। যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিটিক পাৱে ৰাম পিতৃগণে ত্ৰিপিটিক পাৱে। পিতৃগণে তেতিয়াই তৃপ্তি পায়। তৰিলোঁ বুলি সুপুত্ৰৰ বলে দেখ ঐৰে স্বৰ্গবাসী। নৰকত যদি পৰি আছে পিতামহসকল, তেতিয়াহ'লে তেওঁলোকো উদ্ধাৰ হ'ব একমাত্ৰ হৰিহৰণীয়া পুত্ৰৰ কৰ্মৰ জৰিয়তে। এতিয়া আমি নিজক প্ৰত্যেকে সুধিব লাগে। আজিতো বহুত মাটিৰ চাকি জ্বলোৱা হৈছে ইয়াত। যিসকলে চাকি গছ জ্বলাইছোঁ, এই বন্তি গছ জ্বলাই দিলে জীৱৰ কল্যাণ নহয়, ক'তো লিখা নাই। বন্তি গছ জ্বলোৱাৰ লগে লগে আমাৰ মানসিক চিন্তাটো শাস্ত্ৰৰ সন্মত পদে কোৱা কথাখিনি পালন কৰাত আমি নিজক আগবঢ়াই দিছোঁ নাই, এইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যাৰ পুত্ৰ হবে পৰলোকগামী হোৱা পিতৃ মাতৃৰ এৰি থৈ যোৱা সন্তানসকল যদি হৰি ভকত নহয় শিৱ ভকত হৈ আছে, যদি হৰি ভকত নহয় বিশ্বকৰ্মাৰ ভকত হৈ আছে, হৰি ভকত নহয় যদি সৰস্বতীৰ ভকত হৈ আছে, তেতিয়াহ'লে তেওঁলোকে দিয়া দ্ৰব্য পিতামহসকলে গ্ৰহণ নকৰে। শাস্ত্ৰই কৈছে, আমি নাই কোৱা। যাৰ পুত্ৰ হবে ঐত এই সংসাৰত হৰিত শৰণ লৈয়া হৰি গুণ গাৱে শুদ্ধভাৱে। যদি হৰিত শৰণ ল'লোঁ, হৰি গুণ শুদ্ধভাৱে নাই গোৱা নহ'ব। যদি হৰি গুণ শুদ্ধভাৱে আশ্ৰয় কৰিছোঁ, হৰিত শৰণ নাই লোৱা, তেতিয়াও নহ'ব। হৰিত শৰণ ল'ব লাগিব, হৰি গুণ শুদ্ধভাৱে আশ্ৰয় কৰিব লাগিব। দুইটা যদি ইটোৰ সিটোৰ লগত নিমিলে, তেতিয়াও পিতৃ পিতামহসকলে সেই দ্ৰব্য গ্ৰহণ কৰিম বুলি কিন্তু নাই কোৱা, নকৰে বুলিহে কৈছে। গতিকে নকৰা ব্যৱস্থাটো আমি পালন কৰিম নে কৰা ব্যৱস্থাটো আশ্ৰয় কৰিম, এইখিনিকে উত্তৰ বৰ্তমান পদচন্দই ক'লে যে বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি। এটা বৃথা কথা আমি চিন্তা কৰিম। 3 দিনত তিলনী কৰ্মৰ পাছত আমাৰ সমাজ ব্যৱস্থাত আপোনাসবে অপৰাধ নধৰিব, আমি মাত্ৰ আলোচনাহে কৰা হৈছে। কোনেও ব্যক্তিগতভাৱে গাত পাতি নল'ব। যদি ভুল বুলি ভাবে নিয়মটো আমি এৰিবলৈ চেষ্টা কৰিব লাগে, আৰু যদি শুদ্ধ বুলি ভবা হৈছে তেতিয়াহ'লে তাক আৰু অকণমান গাঢ় কৰি লৈ আমি সেই পথেৰে আগবাঢ়িলে জীৱৰ কল্যাণ হ'ব বুলি শাস্ত্ৰই কৈছে। 3 দিনত তিলনী কৰ্মৰ পাছত ক্ৰিয়া ধৰা সন্তানজনক সমাজৰ বয়োজ্যেষ্ঠসকলে, জ্ঞানীসকলে, ভকতসকলে, সাধু সন্ত মহন্তসকলে
হাতত এডাল বাঁহৰ মাৰি দিয়ে, আপোনাৰভাৱে দেখিছেনে? সেই মাৰিডালত এফালে গজাল এটা মাৰি দিয়ে, নহ'লে কটাৰী আধা ছিগা কটাৰী বা কাঁচি অকণমান গুজি দিয়ে। আৰু সেই মাৰিডালৰ নাম ধৰ্মদণ্ড বুলি কোৱা হয়। এতিয়া নামঘোষা শাস্ত্ৰত গুৰুজনাই উপদেশ দিলে, আপোনাৰভাৱে জানে খুব সুন্দৰভাৱে আপোনাৰভাৱে নামঘোষা আশ্ৰয় কৰে। হাজাৰী ঘোষা উৰে ৰাতি পাঠ হয়, আৰু সেই হাজাৰী ঘোষাতে অৰ্থাৎ 1000 জোকা ঘোষাৰ মাজতে এজোকা ঘোষাই আমাক সুন্দৰভাৱে উপদেশ দিছে। কৃষ্ণ গুণ নাম অভেদ কবচ, সদায় যিটো পিন্ধয়, তিনি গুণময় অস্তৰ প্ৰহাৰে তাংক আৰ নিবিন্ধয়। কৃষ্ণ গুণ নাম যগ যিজনে সদায় আশ্ৰয় কৰি থাকে, কৃষ্ণ কৃষ্ণ বিষ্ণু বিষ্ণু হৰি হৰি ৰাম ৰাম, যি জগত প্ৰসিদ্ধ নাম, সেই নাম আশ্ৰয় কৰা এজন হৰি ভকতে, হৰি হৰণীয়া ব্যক্তিয়ে কোনো দিন 3 তাপত পৰিব লাগিব বুলি শাস্ত্ৰই এবাৰো নাই কোৱা। 3 তাপৰ পৰা তেওঁ অনায়াসে মুক্ত হৈ থাকিব পাৰে। আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক 3 তাপ, 3 গুণ, সত ৰজতম 3 গুণ। সিদ্ধান্ত দিছে কৃষ্ণ গুণ নাম অভেদ কবচ বুলি কৈছে। ৰামকৃষ্ণ নাম অভেদ কবচ, যাক ভেদ কৰিব পৰা দ্বিতীয় পাত অস্ত্ৰ আজিলৈকে কোনেও উলিয়াবই পৰা নাই বুলি কৈছে। অস্ত্ৰ কেইপাতৰ নাম আপোনাৰভাৱে জানে, ব্ৰহ্মাস্ত্ৰ, পাশুপাত অস্ত্ৰ, নাৰায়ণ অস্ত্ৰ। কাৰ হাতত আছিল? অৰ্জুনৰ হাতত আছিল। বিপৰীতে প্ৰহ্লাদৰ ওচৰত আছিল ৰাম নাম, হৰি নাম, কৃষ্ণ নাম, বিষ্ণু নাম, মাতৃগৰ্ভতে পাই আহিছিল। কিন্তু বিপৰীতে হিৰণ্যকশিপুৰে অস্ত্ৰ এপাত লৈছিলেগৈ ব্ৰহ্মাৰ ওচৰত গৈ। দিনতো নমৰে, ৰাতিও নমৰে, বাহিৰতো নমৰে, ভিতৰতো নমৰে, অষ্টই নাকাটে, ষষ্ঠই নাকাটে, ওপৰতো নমৰে, তলতো নমৰে। ক'ত মৰিব? ভগৱন্ত কৃষ্ণই সেই পানী নসৰকা বৰটোকো নৎসাত কৰি হিৰণ্যকশিপুৰৰ পতন নিশ্চিত কৰিলে, আপোনাৰভাৱে জানে। কিন্তু প্ৰহ্লাদক হিৰণ্যকশিপুৰে কিমান শাস্তি দিলে। পৰ্বতৰ পৰা পেলাই দিলে, জুইৰ ওপৰত বহুৱাই দিলে, গৰম তেল কেৰাহীত উতলাই তাৰ ওপৰত বহুৱাই দিলে, হাতীয়ে গছকাই দিলে, সৰ্পই দংশন কৰাই দিলে। প্ৰহ্লাদৰ কিবা হ'লনে? একো নহ'ল। তাৰমানে সেই ৰাম নাম মহাঅস্ত্ৰ অভেদ কবচ প্ৰহ্লাদে সদায় পৰিধান কৰি আছিল। সেইকাৰণে প্ৰহ্লাদৰ অকণমানো ক্ষতি হোৱা নাছিল। গতিকে 3 দিনত তিলনি কৰ্ম কৰাৰ পাছত হৰিহৰণীয়া ভকতক বা হৰিহৰণ লোৱা এজন সন্তানক, যুৱকক সেই বাঁহৰ লাঠিডাল দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ সমাজত এইবিলাক নিয়ম চলি থাকে। সেই লাঠিডাল দিলে ভূত প্ৰেতে আহি, পিশাচে আহি তেওঁক অপকাৰ আমনি কৰিব নোৱাৰিবৰ বাবে সেইডাল দিয়ে। তাতোতকৈ যদি ডাঙৰ মেচিদা সেইখনকে দি দিয়ে তেতিয়া বেছিহে ভাল হ'ব। এইটো চিন্তা আমি কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই কিন্তু আমাক তেনেকৈ কৈছে। আমি সন্তানৰ বাবে সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যাবলৈ চেষ্টা কৰাতকৈ সন্তানকেই সম্পত্তি বনাবৰ বাবে চেষ্টা কৰাটোহে অতীৱ প্ৰয়োজন। এই কথাটো সিদ্ধান্ত দিছে। দেউতাক নামাচাৰ্য তৰি যাব পাৰিব, কিন্তু সন্তানৰ কৰ্মৰ দ্বাৰাহে তৰিব পাৰিব বুলি কৈছে। নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে। নৃসিংহ গোসাঁয়ে প্ৰহ্লাদক কৈছিল, তই বৈষ্ণৱ পুত্ৰ ভৈলি, যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। যে বৈষ্ণৱ পুত্ৰৰ দ্বাৰা নৰকত পৰি থকা পিতৃ পিতামহসকল তৰি যাব পাৰে। এতিয়া আমি বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ চেষ্টা কৰিছোঁনে নাই কৰা, এইটো আমি সমস্তজনাই নিজে নিজে চিন্তা কৰিলেহে বুজি পাম। প্ৰহ্লাদ তেনে এক বৈষ্ণৱ পুত্ৰ, যাৰ বাবে 21 পুৰুষলৈকে উদ্ধাৰ হৈ যাব পাৰিছে। আৰু আমিও তেনেহেন বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰোঁ,
জন্ম দিবলৈ যদি চেষ্টা কৰোঁ তেতিয়াহ'লে জীৱৰ কল্যাণ হ'ব। এয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে বৃথা কথা কৈ কৃষক মৰহ। এইবিলাক শাস্ত্ৰই নোকোৱা কথা কৈ কৈ আলোচনা কৰি সেই নিয়মবিলাক পালন কৰিলে জীৱৰ কল্যাণ নহয়, শাস্ত্ৰৰ তত্ত্ব ধৰিবই লাগিব। ভোজনী, শৰাধ এইবিলাকৰ দ্বাৰা জীৱৰ কল্যাণ নহয়, একোকে নবাধ হৈ কৃষক নুবুলি হৰি, যেতিয়ালৈকে হৰিত শৰণ নলবা। তাৰ পাছত সিদ্ধান্ত দিলে কোন ভাগৱতে শৰাধ কৰাই নেও যজমান যজি আক পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোনভাগী পদে ক'লে যজমান যজিলে জীৱৰ কল্যাণ হ'ব। অৰ্থাৎ যজমান যজি শব্দটোৰ অৰ্থটোৱে এইটোকে প্ৰকাশ কৰিছে, এই ২৪টি তত্ত্বৰে গঠিত শৰীৰটোৰ মাজত যেতিয়া আত্মা সোমাই থাকে ভগৱন্ত, তেতিয়া এই শৰীৰটোক ইংৰাজীত বডি বুলি কয়। আপোনাসবে জানে বডি, শৰীৰ বুলি কয়। সেইকাৰণে তাৰ আগত আমি শ্ৰী বুলি প্ৰত্যেকেই লিখোঁ, পৰিচয়টো দিওঁ শ্ৰী আমুক গগৈ, এনেধৰণে আমুক বৰুৱা, আমুক শইকীয়া, এইবিলাক আমি নামটো পৰিচয় কৰি দিওঁ এই শৰীৰটোৰ। যেতিয়াই আত্মাটো ওলাই গুচি যায় তেতিয়া শৰীৰটোৰ নামটো কি কওঁ? বিদেহ বুলি কওঁ। এই শৰীৰটোত ইংৰাজীত কি বুলি কোৱা যায়? আত্মা থকালৈকে বডি, আত্মাটো ওলাই গ'লে কি কওঁ? ডেড বডি। ইয়াত থকালৈকে আত্মা বুলি কওঁ, ওলাই যোৱাৰ লগে লগে কি বুলি কওঁ? প্ৰেতাত্মা, প্ৰেত আত্মা। কওঁনে প্ৰেত আত্মা বুলি? প্ৰেতাত্মা বুলি কওঁ। দেউতাৰ শৰীৰটোত সোমাই থকালৈকে আত্মা বুলি কৈ থাকিলোঁ। যেতিয়া দেউতাৰ শৰীৰটোৰ পৰা আত্মা ওলাই গ'ল তেতিয়া সি প্ৰেত আত্মা হৈ গ'ল। আৰু ইয়াত তাকে উল্লেখ কৰিছে কোন ভাগৱতে শৰাধ কৰাই নেও যজমান যজি। ভাগৱতৰ ক'ত লিখা আছে? কোনভাগী ভাগৱতে ক'লে শ্ৰাদ্ধ কৰ্ম কৰি ছমহীয়া বছৰিকীয়া কৰি, অৰ্থাৎ বছৰে বছৰে প্ৰেত আত্মাৰ মুক্তিৰ অৰ্থে সেই নিয়মবিলাক কৰি থাকিলে জীৱৰ কল্যাণ হ'ব বুলি ভাগৱতৰ কোন শাৰী পদে ক'লে? যদি কৈছে তেতিয়াহ'লে আমি কৰিম, আৰু যদি নাই কোৱা তেতিয়াহ'লে আমি কিয় কৰি আছোঁ, এইটো আমি প্ৰত্যেকেই চিন্তা কৰাটো অতিব প্ৰয়োজন। গীতা শাস্ত্ৰত অৰ্জুনৰ আগত সিদ্ধান্ত দিলে ভগৱন্ত কৃষ্ণই ৯ম অধ্যায় ৮ম অধ্যায় খুব সুন্দৰভাৱে প্ৰকাশ কৰি দিছে। আপোনাসৱ সৰ্বজানন্তা, আপোনাসৱে জানে ভূত প্ৰেত গণ পূজে যিটো জনে, ভূতক প্ৰেতক পাই মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খাই। সেই ভূত প্ৰেত হৈ যোৱা সেইসকলক বছৰে বছৰে দি থাকিলে, নিয়ম এটা কৰি থাকিলে তেওঁলোকৰ অৰ্থে, তেতিয়াহ'লে আমি মৰাৰ পাছত তেওঁলোকৰ য'ত থাকে তেওঁলোকৰ লগতে আমি থাকিবলৈ পাম। এতিয়া আমি আহিছোঁ ক'ৰ পৰা? নামাচাৰ্য বাপজনাই খুব সুন্দৰভাৱে কৈছিল দৈৱকী নন্দনৰ কথা, খুব সুন্দৰভাৱে কৈছিল পৰলোক বৃত্তৰ কথা। প্ৰথম নাম শাৰীতে পৰলোক বৃত্ত হ'ল কেৱল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত। এই সংসাৰৰ পৰা আমি তৰি যাব পৰা একমাত্ৰ ব্যৱস্থাটোৱে হ'ল সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ নাম। আৰু সেইজন ভগৱন্তই প্ৰৱেশিলা জীৱ অংশে তুমি গাঁৱে গাঁৱে।
তেওঁৱে সমস্তৰে শৰীৰত জীৱ আত্মা ৰূপত পৰমাত্মা প্ৰকাশমান হৈ আছে আৰু প্ৰকাশমান হৈ থকা সেই জীৱ আত্মা যেতিয়া শৰীৰটোৰ পৰা ওলাই যায় তেতিয়া তাক প্ৰেত আত্মা বুলি কোৱা যায়, প্ৰেতাত্মা। সেইকাৰণে সেই প্ৰেত আত্মাক চিন্তা কৰি লাভ নাই। যদি শৰীৰত সোমাই থাকোঁতে জীৱ আত্মা ঈশতত্বক শ্ৰদ্ধা ভক্তি সেৱা আমি নকৰিলোঁ তেতিয়াহ'লে তাৰ পাছত আমি সেইখিনি কৰি আৰু কোনো লাভ নাই। ভূত প্ৰেতগণ পূজে যিটোজন ভূতক প্ৰেতক পায়, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খায়। তাৰমানে একাদশ দিৱসত 11 নম্বৰ দিনটোত যেতিয়া এষাৰি সুন্দৰ নাম হয়, সাত্বিকভাৱে এষাৰ নাম ভকতে কৰে, সন্ধিয়া সময়ত কি নিয়ম পালন কৰে বাৰু সেউকীসকলে? খাৰ মাছ খায়নে? খায়। খাৰ মাছ খোৱা নিয়ম এটা আছে আমাৰ সমাজত। এইটো নিয়ম আপোনালোকে পালন কৰে নে নকৰে? কৰে। সেই খাৰ মাছ খোৱা কথাটোকে কৈ আছে। ইমান সুন্দৰভাৱে দিনত সাত্বিক এষাৰ নামত আমি কায়ে কষ্টে ব্ৰতে বিধানে থাকি পৰি পৰি সেৱা কৰিলোঁ ঘোষা গাই গাই। তাৰ পাছত সন্ধিয়া সময়ত কি খালোঁ? মাছ অকণ আনি লৈ পৰিয়াল বংশ ইষ্ট মিত্ৰ কুটুম্ব ককাই ভায়ে সুন্দৰকৈ দবনি পিটি খাই ল'লোঁ। তাৰ পাছতে ভকত আহিব ৰাতি 8 মান বজাত। ভকতে কি নাম ল'ব এতিয়া ৰাতি? শ্ৰদ্ধ প্ৰসংগ কৰিব, হয়নে দেউতা? শ্ৰদ্ধ প্ৰসংগ কৰেনে ৰাতি? তাৰ পাছত হাজাৰী ঘোষা ৰাতিপুৱালৈকে পাঠ হয়। দিনত যিষাৰ নাম হয় সেই নামষাৰতকৈ ৰাতিৰ নামষাৰ বেছি সাত্বিক বুলি কোৱা হয়। শ্ৰদ্ধ প্ৰসংগ কৰে। শ্ৰদ্ধ প্ৰসংগ কৰে কেৱল ভগৱন্তৰ যেতিয়া গুৰুগৃহত নামঘৰত যেতিয়া আসন প্ৰতিষ্ঠা কৰিব তেতিয়াহে কেৱল শ্ৰদ্ধ প্ৰসংগ কৰে। বেলেগ অনুষ্ঠানত শ্ৰদ্ধেয় প্ৰসংগ নকৰে, কিন্তু সেইদিনা ৰাতি শ্ৰদ্ধ প্ৰসংগ কৰে। সেইকাৰণে সেই নামশাৰীত যেতিয়া সেউকীয়ে সেৱা কৰিম, সেৱা কৰাৰ আগত যদি মাছে মাংস খাই লওঁ তেতিয়াহ'লে সেই সেৱাভাগী শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? চিন্তা কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই এনেকৈ কৈছে, মুহুৰৰ ৰূপক চিন্তে যিটোজন মুহুৰৰ স্বৰূপ পায়, যিজনে মোৰ ৰূপ হৃদয়ত চিন্তা কৰে তেওঁ অনায়াসে মোৰ জেগালৈ যাব পাৰে। মই ক'ত থাকোঁ? বৈকুণ্ঠত থাকোঁ। ঈশ্বৰ কৃষ্ণ বৈকুণ্ঠত বাস কৰি থাকে। আৰু বৈকুণ্ঠত যেতিয়া ভগৱন্ত পিতৃ কৃষ্ণ থাকে তেতিয়াহ'লে আমি জীৱবিলাক ক'ৰ পৰা আহিছোঁ? নৰকৰ পৰা নেকি? আমি কেতিয়াও নৰকৰ পৰা নাই অহা, আমি আহিছোঁ বৈকুণ্ঠৰ পৰা। গতিকে আমাৰ স্বগৃহ বৈকুণ্ঠ, বৈকুণ্ঠলৈ উভতি যোৱাৰ পথ গুৰুজন বস্তুৱে সুন্দৰভাৱে দৰ্শন কৰাইছে। আজি এতিয়া আমি সেউকী বাপজনাৰ গৃহত, তামুলী বাপজনাৰ গৃহত এতিয়া কৃষ্ণ নাম শুনি আছোঁ বা কিবা এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি আছোঁ। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি থাকোঁতে ৰাতি 2 মান বজাত যেতিয়া উভতি যাম, উভতি যাওঁতে যিখন গাঁৱৰ যিখন গৃহ আমি নিৰ্মাণ কৰি লৈছিলোঁ সেই নিৰ্দিষ্ট গাঁওখনৰ নিৰ্দিষ্ট ঘৰখনলৈ যাওঁতে যদি তিনিআলি এটা পাৰ হ'ব লাগে, সেই তিনিআলিটোতে বাওঁফালে গ'লে নিজৰ ঘৰখন পাম। বাওঁফালে নগৈ যদি সোঁফালে বেলেগ এঘৰ মানুহলৈ গৈ ৰাতি যদি আমি দুৱাৰত টুকুৰিয়াই থাকোঁ, মনে মনে যদি সেই গৃহস্থী ঘৰত সোমাই ইটো সিটো কৰি থাকোঁ খুটুং খাটাং, তেতিয়াহ'লে সেই ঘৰ গৃহস্থীয়ে আপোনাক মোক চোৰ বুলি স্বাভাৱিকতে দুপিটনমান লগাই দিব। এইটো আমি সকলোৱে জানো, কাৰণ সেইখন আমাৰ ঘৰ নহয়। ঠিক তেনেকৈ আমাৰ ঘৰ যিহেতু বৈকুণ্ঠ, আমি যাবগৈ লাগিব পুনশ্চ যিহেতু বৈকুণ্ঠ, গতিকে বৈকুণ্ঠৰ বিপৰীতে যদি আমি স্বৰ্গ আৰু নৰকলৈ যাওঁ, বৈকুণ্ঠলৈ যোৱা পথটো এৰি তেতিয়াহ'লে স্বাভাৱিকতে স্বৰ্গ আৰু নৰকত সেই অধিপত্য বিস্তাৰ কৰি থকা সেইসকলে আপোনাক মোক মৰাটো স্বাভাৱিক। সেইকাৰণে নৰকত আমি শাস্তি খাব লগা হয়, কাৰণ সেইখন আমাৰ ঘৰ নহয়। সেই নোহোৱা ঘৰখনত সোমালে আমাক মৰাটো স্বাভাৱিক। শাস্ত্ৰই আমাক এনেকৈ সিদ্ধান্ত দিছে। ইৰাম বৈৱস্বত দূতে তীক্ষণে ধৰে, তাহাৰো নাহি উদেশ, অন্যায় কৰন্তে বেদ তাতপৰ্য
হৰাইল সবে নিশেষ বৈৱস্বত দূতে মানে যমৰ দূতে আহি আপুনি মই শাস্ত্ৰসন্মতে কৰিব কোৱা কৰ্মখিনি নকৰাৰ বাবে সেই মুহূৰ্ততে যমৰ দূতে আহি আপোনাক মোক ধৰি বান্ধি নৰকলৈ লৈ যাব। আৰু এনেকৈ অন্যায় কৰোঁতে কৰোঁতে বেদৰ মূল তাৎপৰ্য ক'ৰবাতে থাকিল আৰু আমি গৈ গৈ অন্য এডোখৰ স্থানত উপস্থিত হ'লোঁ। নামাচাৰ্য বাপজনাই কৈছিল, বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত। বেদৰ গুপুত তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। এই কৃষ্ণ তত্ত্বই আহি দাপৰ যুগত দৈৱকী নন্দন হিচাপে প্ৰকাশমান হৈছে। তাৰমানে বেদে সেইজনকে ঈশ্বৰ বুলি বাৰে বাৰে সিদ্ধান্ত দি আছে আৰু তাৰ পাছতো আমি সেইজন ঈশ্বৰৰ চৰণলৈ নগৈ আমি অন্য দেৱৰ চৰণত শৰণাপন্ন হৈছোঁ। নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে, এই ৰাম হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। যিজনে হৰিত শৰণ লৈ হৰি নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰে, সেইজনৰ লাভ কি হয়? অ দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি অপ্ৰয়াসে তৰে ৰাম সিটো মহাজনে আতি অপ্ৰয়াসে তৰে। সেইজনৰ শাস্ত্ৰই কৈছে মহাজন, আৰু তেওঁহে তৰিব পাৰে। কোনজন? যিজনে হৰিত শৰণ ল'লে। হৰিত শৰণ লৈ তেওঁ দুটা কৰ্ম অনায়াসে কৰি থাকে। সেই দুটা হ'ল হৰিনাম শ্ৰৱণ কৰা, হৰিনাম কীৰ্তন কৰা। এতিয়া আমি ক'ত শৰণ ল'লোঁ? শ্ৰীমন্ত শংকৰদেৱ সংঘত। আমি তৰিব পাৰিম নেকি? নোৱাৰোঁ। কাৰণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ল'লোঁ। শাস্ত্ৰই কৈছে হৰিত শৰণ লোৱা। আমি ক'ত শৰণ ল'লোঁ? আউনীআটী সত্ৰত। আমাক তৰিম বুলি নাই কোৱা। আউনীআটী সত্ৰত শৰণ লোৱাজনক তৰিব বুলি নাই কোৱা। শাস্ত্ৰই কৈছে হৰিত শৰণ লোৱাজনহে তৰিব পাৰিব। যদি আউনীআটী সত্ৰত হৰিত আমাক শৰণ দিছে, যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্তি বা পাইসকলক কেৱল হৰিত শৰণ দিছে, তেতিয়া কিন্তু তৰিব পৰা ব্যৱস্থাটো শাস্ত্ৰই কৈছে। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। সমাজত চলি থাকে নীতি নিয়ম, বোলে সেৰা শৰণ ল'লানে? বোলে ল'লোঁ। আৰু কেতিয়া ল'লা বাৰু শৰণ? বোলে 2015 চনমানতে আমি শৰণ ভাগি ল'লোঁ। তুমি আমাতকৈ বহুত সৰু। বোলে কেনেকৈ? আমি 2000 চনতে শৰণ ল'লোঁ, তুমি 2015তহে লৈছা। তুমি মোতকৈ 15 বছৰ সৰু। তো প্ৰশ্নটো হ'ল, 2000 চনতে শৰণ ল'লোঁ বা 2015 চনতে শৰণ ল'লোঁ, এইটো ডাঙৰ কথা নহয়। হৰিত শৰণ লয়া যিটোজনে হৰিয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। হৰিত শৰণ ল'লোঁ 15 চনত, হৰিত শৰণ ল'লোঁ 2000 চনত, কিন্তু হৰিনাম শ্ৰৱণ কীৰ্তন আশ্ৰয় কৰিবলৈ নামঘৰলৈ কেইদিন গ'লোঁ? সেইটোহে সিদ্ধান্ত দিছে। ভকতৰ সংগলৈ কেইদিন গ'লোঁ? আমি এদিনো নগ'লোঁ। নামঘৰলৈ কেইদিন গ'লোঁ? জন্মাষ্টমী দিনা গ'লোঁ।
নামঘৰলৈ কোনদিনা গ'লোঁ? শংকৰদেৱৰ তিৰুভাৱ তিথি দিনা গ'লোঁ, মৃত্যু দিৱসটো পালন কৰিবলৈ গ'লোঁ। নামঘৰলৈ কোনদিনা গ'লোঁ? শংকৰদেৱৰ জন্মোৎসৱটো পালন কৰিবলৈ গ'লোঁ। মাধৱদেৱৰ জন্মোৎসৱ আৰু মৃত্যু, সেই দুভাগ পালন কৰিবলৈ গ'লোঁ। তাকো সময়ৰ অভাৱ, সেৱাটো কাঢ়িয়ে 10 টকা অৰিহণা দি পাণ দুখিলা তামোলটো আগবঢ়াই মনে কি ভাবিলোঁ আৰু ধূপ দুডালমান জ্বলালোঁ আৰু ঘূৰাই ঘূৰাই বন্তি এগছ কাঠি এটা মাৰি জ্বলালোঁ। তাৰপাছত আৰু গুচি আহিলোঁ। 365 দিন এদিনো শাস্ত্ৰৰ এটা নিয়মো পালন নকৰিলোঁ। গ'লোঁ 5 দিন। তৰিব পাৰিম বুলি কৈছে নেকি? নিশ্চয় নাই কোৱা। গতিকে মংগল যদি বিচাৰোঁ, যোগ কৰিব লাগিব আচৰণটো। 24টা তত্ত্বৰ লগত, শৰীৰটোৰ লগত, মনৰ লগত, কায় লগত, বাক্যৰ লগত, কায় বাক্য মন চিত্ৰৰ লগত আমি মংগল বিচাৰি সেইবিলাক নীতি নিয়ম যোগ কৰি ল'ব লাগিব। তেতিয়াহে মংগলাচৰণ বুলি কৈছে। মংগল যোগ আচৰণ ভাগৱতৰ প্ৰথমেই ক'লে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱন্ত পুৰুষে অৱতাৰ ধৰিছে ধৰাধামত 24 বাৰ, 24 অৱতাৰ প্ৰথম কীৰ্তন বাপজনাই আজি নাম হিচাপে প্ৰকাশ কৰিছিল। সিদ্ধান্ত দিছে সুন্দৰভাৱে, মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। সিদ্ধান্ত দিছে মাছ ৰূপে ভগৱন্ত প্ৰথম অৱতাৰ ধাৰণ কৰিছে। কুৰ্ম মানে কাছ, কাছৰ ৰূপত অৱতৰণ হৈছে মন্দৰ পৰ্বতক পিঠি পাতি দেৱতা আৰু অসুৰক কৃপা কৰিছে। মৎস্যৰূপ ধাৰণ কৰি সত্যব্ৰত ৰাজাক মহাপ্ৰলয়ৰ সময়ত মাৰ্গ দৰ্শন কৰিছে। আকৌ সেই মাছকে 11 নম্বৰ দিনা সন্ধিয়া সময়ত আপুনি মই নেখালে বোলে কৃপা নহয় বুলি কৈছে ঈশ্বৰৰ। এতিয়া চিন্তাটো আপুনি মই কেনেকৈ কৰিম? এতিয়া ভগৱন্তই যদি মৎস্যৰূপে অৱতাৰ ধাৰণ কৰিছে, কুৰ্মৰূপে অৱতাৰ ধাৰণ কৰি জীৱৰ কল্যাণৰ পথটো দেখুৱাই দিছে, তেতিয়াহ'লে তাকেই যদি আপুনি মই মাৰি কাটি খাই থাকোঁ আহাৰ হিচাপে, জীৱ তৰিব পাৰিম বুলি ক'ৰবাত কৈছে নেকি? সেইখিনি আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। মংগল বন্তি গছ জ্বলাই দিলে হয়, মংগল বন্তি গছ নুমুৱাই দিলে হয়। কোনটো বিশ্বাস কৰে আপোনালোকে? নুমুৱাই দিয়াটো নে জ্বলাই দিয়াটো? মংগল জ্বলাই দিয়াটো। যদি জ্বলাই দিয়াটোত মংগল হয়, তেতিয়াহ'লে সন্তানৰ মংগল বিচাৰি 365 দিনীয়া এবছৰীয়া সেই সময়খিনিৰ অন্তত বাৰ্থডেটো আপোনালোকে পাতেনে নেপাতে? পাতে। বাৰ্থডেত বন্তি জ্বলাই নে মমকেইডাল ফু মাৰি নুমুৱাই দিয়ে? নুমুৱাই দিয়ে। আমাৰ এটা নিয়মৰ কথাহে কোৱা হৈছে, আপোনালোকে পালন কৰিছে বুলি নাই কোৱা, আলোচনাটোহে অনা হৈছে। যদি নামঘৰত বন্তি জ্বলাওঁ, ল'ৰাটোৱে মেট্ৰিক পাছ কৰক সুন্দৰকৈ, প্ৰভু কৃপা কৰা। আমাৰ সন্তানটিয়ে যেন ইণ্টাৰভিউত পাছ কৰি চাকৰিটো পাওক, বন্তি গছ জ্বলালোঁ। আকৌ সেই সন্তানটোৰে মংগল হওক বুলি মম কেইডাল ফু মাৰি নুমুৱাই দিলোঁ। 365 দিনৰ এটা নিৰ্দিষ্ট দিনত জন্ম বাৰ্ষিকী পালন কৰিবলৈ গৈ তাক শুদ্ধ কোনটো? মংগল যোগ আচৰণ, মংগল বিয়োগ আচৰণ বুলি নাই কোৱা। মংগল যদি বিচাৰোঁ, নিজৰ শয্যাত পৰি থকা, বিচনাত পৰি থকা স্বামীজনৰ, বেমাৰ আজাৰে কুঙা কৰি থকা ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ যদি মংগল বিচাৰোঁ, তেতিয়াহ'লে প্ৰত্যেকেই শাস্ত্ৰসন্মত আচৰণ পালন কৰিব লাগিব। কোনোবা এজনে অ' হৰি অৰাম বুলি কৈ দিলে আপোনাৰ মোৰ মংগল হৈ নাযায়। প্ৰত্যেকটো চিন্তা আমি নিজে কৰিব লাগিব। সেইখিনিকে উপদেশ শাস্ত্ৰই আমাক বাৰে বাৰে দি আছে। এনেকৈ সিদ্ধান্ত দি দেৱঋষি নাৰদে প্ৰকাশ কৰিছে 10 প্ৰচেতসগণৰ আগত। এৰাম কুশাৰু নন্দন ঋষি মৈত্ৰেয় কহন্ত কথা,
মহাভাগ বিদুৰৰ আগে দশ প্ৰচেতস পাছে বিষয় ভুঞ্জিয়াই আছে বীৰকতি ভৈলা কৰ্ম ভাগে উপজিল মহাজ্ঞান হৰি বিনা নাহিয়ান মাধৱৰ সুমৰি বচন ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰক অসূৰ্য দিয়া গৃহ এৰি গৈলা তপোবন দশ প্ৰচেতসগণে গৃহ এৰি সন্ন্যাস পালন কৰিছে আৰু সন্ন্যাস পালন কৰিবলৈ গৈ পূৰ্বত জাঞ্জল্য ঋষি যি স্থানত এই সংসাৰ এৰি পৰম গতি লাভ কৰিছিল পূৰ্বত জাঞ্জল্য ঋষি যি স্থানত সিদ্ধ ভৈল হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দশু ভাই তত্ত্বক বিচাৰি চাই আন এৰি পৰম আহ্লাদে সেই দশ প্ৰচেতসগণে সেই স্থানতে পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক চিন্তা কৰিলে আলোচনা কৰিলে সিদ্ধান্ত ল'লে আৰু তেনে সময়তে দেৱঋষি নাৰদৰ আগমন হৈছে আৰু দেৱঋষি নাৰদক 10জন ককাই ভাই দৰ্শন পাই সেৱা নিবেদন কৰিছে ও নাৰদক দেখি আগে সমাধিক পৰিহৰি দশু ভাই উঠিলা তেখনে পাদ্যে অৰ্ঘে পূজা কৰি দুখানি চৰণে ধৰি আদৰিয়া দিলন্ত আসনে দেৱঋষি নাৰদক দেখি 10জন ককাই ভাই দশ প্ৰচেতসগণে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে পাদ্য অৰ্ঘ সহিতে তিনিটা শব্দ ব্যৱহাৰ কৰিছে পাদ্য অৰ্ঘ আৰু কৃতাঞ্জলি এই তিনিটা শব্দ ভাগে ভাগে সুন্দৰভাৱে শাস্ত্ৰৰ অৰ্থ কৈছে যে পাদ্য মানে হ'ল চৰণ ধোৱা পানী অৰ্থাৎ ভৰি ধোৱা পানী অৰ্ঘ মানে হ'ল হাত মুখ ধোৱা পানী এতিয়া আমি যেতিয়া ভকতৰ সেৱাৰ এভাগ অনুষ্ঠান কৰোঁ সেৱকীয়ে পদূলিৰ মুখতে দুটা পাত্ৰত জল ৰখাটো শাস্ত্ৰসন্মত অতিব প্ৰয়োজন এটা পাত্ৰত ভকতৰ চৰণ ধোৱাবৰ বাবে পানী ৰাখিবলৈ কৈছে শাস্ত্ৰই আৰু অন্যটো পাত্ৰৰ পৰা পানী লৈ ভকতৰ মুখ আৰু হাত পখালিবৰ বাবে ৰাখিবলৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এইটো আমি কৰোঁ নে নকৰোঁ এতিয়া যদি নাই কৰা তেতিয়াহ'লে নিয়মটো শাস্ত্ৰৰ লগত আমাৰ নাই মিলা এনেকৈ গৃহবাসী হৈ আমি মনুষ্যই অপৰাধ কৰ্ম কিছু মাজে মাজে কৰি থাকোঁ দ্বিতীয়তে সিদ্ধান্ত দিলে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে সেৱাৰ প্ৰকাৰ তিনিটা সিদ্ধান্ত দিছে এক হ'ল অঞ্জলি দুই হ'ল পুতাঞ্জলি তিনি হ'ল কৃতাঞ্জলি অঞ্জলি সেৱাভাগ আমাৰ কৰি থাকে প্ৰায় আইসকলে চেলেং চাদৰখন পাৰি সেৱাভাগ যে কৰে হাত দুখন কেনেকৈ লয় আপোনালোকে জানে নহয় দুইখন হাত চেলেং চাদৰখনৰ হয় কোনোবাই ওপৰত দিয়ে এনেকৈ নহয় কোনোবাই চেলেং চাদৰখনৰ তলত হাত দুখন দিয়ে এনেকৈ ভগৱন্তক কিবা এটা বিচৰাৰ চিন্তা অব্যাহত ৰাখি সেই সেৱাভাগ কৰে যাক শাস্ত্ৰই কৈছে অঞ্জলি সেৱা প্ৰভু কিবা এটা দিয়া দ্বিতীয়তে ভকতসকলে বাপসকলে সেৱা কৰে তাৰ বিপৰীত নিয়ম আইসকলে ওপৰলৈ হাত দুখন দিয়ে বাপসকলে তললৈ কৰে হাত দুখন আৰু দেৱঋষি নাৰদক সেৱা কৰিছে দশ প্ৰচেতসগণে কৃতাঞ্জলি অৰ্থাৎ দুয়োখন হাত পদুমৰ কলিটোৰ নিচিনা কৰি হিৰ ভূমিত লগাই দুইখন হাতেৰে এনেকৈ সেৱা কৰিছে এইটো কৃতাঞ্জলি সেৱা এইটো শাস্ত্ৰসন্মত সেৱা আৰু এভাগ সেৱা আছে নামটো আমিও বিচাৰি ফুৰিছোঁ আজিলৈকে নাই পোৱা নামঘৰ দেখিলে মূৰ দুৱাওঁ ভকতক দেখিলেও মূৰ দুৱাওঁ এই দুই ভাগী মূৰ দুৱাওঁতে আপুনি মই সেৱা কৰোঁ কেনেকৈ এনেকৈ সেৱা ভাগ কৰোঁ
কৰোঁনে নকৰোঁ বাৰু? এনেকৈ সেৱা কৰা নিয়ম আছেনে? চাহৰ বাতিটো দিলেও আমি এনেকৈ এখন হাতে কৃষ্ণ বুলি কওঁ। গুৱা পাণ ভাগ আগ কৰি থৈ অহাৰ পাছতো এখন হাতে কৃষ্ণ ভাগ কৈ গুচি আহোঁ। নামঘৰলৈ সোমাই যাওঁতেও বাট চৰাতে এখন হাতেৰে কৃষ্ণ কওঁ। নামঘৰৰ পৰা ঘূৰি আহোঁতেও এখন হাতেৰেই কৃষ্ণ কওঁ। দশম স্কন্ধত কৃষ্ণই গোপীসকলক কৈছে, যেতিয়া যমুনা নদীত গা ধুই আছে, কৃষ্ণই বস্ত্ৰখিনি কদম গছত তুলি থৈছে। আপোনালোকে ৰাস চাইছে, তাত দেখিছেই সুন্দৰভাৱে দৃশ্যটো। এখন হাতেৰে গুপ্ত অংগ ঢাকি এখন হাতেৰে কৃষ্ণক সেৱা কৰিছে যে বস্ত্ৰখিনি ঘূৰাই দিয়া। তেতিয়া কৃষ্ণই কৈছে, এক হাতে দেৱক প্ৰণাম কৰে, যিটো তাৰ হস্ত কৰে ছেদ। এখন হাতেৰে ঈশ্বৰক সেৱা কৰিলে তাৰ হাতখন কাটি পেলাবলৈ কৈছে। ইমান অপৰাধ শাস্ত্ৰত সিদ্ধান্ত দিছে, আমিতো তাকেই কৰি থাকোঁ। এইখিনিকে যদি আমি এদিনো চিন্তা নকৰোঁ, তেতিয়াহ'লে আমি ভকতি ৰাজ্যখনত প্ৰৱেশ কৰিমগৈ কেতিয়া? আমাৰতো 7 দিনহে সময়। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ পাছত লাগি থাকিম নে এই সাধাৰণ শাস্ত্ৰসন্মতে কোৱা নিয়মটো জানিবলৈ আমি চেষ্টাটো কৰিম? কোনটো? এইখিনি ভাগৱতে আমাক সিদ্ধান্ত দিছে। এৰামে দেখন্ত নাৰদ ঋষি, আচন্ত আসনে বসি, পুচিলন্ত আতি অনুৰাগে, পথত কুশলে গুৰু আখিলাই আপুনি এঠা, তব দৰ্শন কত ভাগ্যে। কত ভাগ্যৰ বলত তোমাৰ দৰে এজন মহান জ্ঞানী, মহান ভকতক আমি দৰ্শন পাইছোঁ। এই বুলি 10 প্ৰচেতকগণে সেৱা কৰিছে। আকৌ 10 প্ৰচেতকগণক সেই সেৱাৰ প্ৰতি সেৱা নিবেদন কৰিছে দেৱঋষি নাৰদে। তাৰ পাছতে সমস্ত জনাৰ মাজত কথোপকথন হৈছে।